নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ VBG ৰামজী এক্ট সম্পৰ্কত। 2024 চনৰ 1 জুলাই তাৰিখৰ পৰা MGNৰেগা আঁচনিৰ ঠাইত আৰম্ভ হৈছে VBG ৰামজী এক্ট, অৰ্থাৎ আজি তাৰিখৰ পৰা ভাৰত চৰকাৰে VBG ৰামজী এক্টখন ইমপ্লিমেণ্ট কৰিছে। গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ উদ্দেশ্য আগত ৰাখি ভাৰত চৰকাৰে নিশ্চিত নিয়োগৰ এই আঁচনিখন আৰম্ভ কৰিছে। 20 বছৰ ধৰি যিহেতু ভাৰতবৰ্ষত প্ৰচলিত আছিল MGNৰেগা এক্ট। MGNৰেগা এক্টৰ পৰিৱৰ্ধিত আৰু সংস্কাৰিত ৰূপ হ'ল VBG ৰামজী এক্ট। MGNৰেগাৰ অধীনত যেনেকৈ গ্ৰাম্য অঞ্চলৰ শ্ৰমিকসকলে 100 দিনৰ মজুৰি ভিত্তিক নিশ্চিত নিয়োগ লাভ কৰিছিলে, ঠিক একেদৰে VBG ৰামজী এক্টৰ অধীনতো গ্ৰাম্য অঞ্চলৰ ব্যক্তিসকলে 125 দিনৰ সুনিশ্চিত মজুৰি ভিত্তিক কৰ্মসংস্থাপন লাভ কৰিব। ৰামজী এক্টখনৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল জীৱিকাৰ প্ৰতিশ্ৰুতিৰে বিকশিত ভাৰত গঢ়ি তোলা। MGNৰেগাৰ অধীনত 100 দিনৰ যি সুনিশ্চিত মজুৰি ভিত্তিক কৰ্মসংস্থাপন আছিল, সেই সুনিশ্চিত মজুৰি ভিত্তিক কৰ্মসংস্থাপন বৃদ্ধি কৰি 125 দিন কৰা হৈছে। এই এক্টখনে কিছুমান সুনিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখিছে। ইয়াৰে ন্যূনতম 33% মহিলাক এই এক্টখনৰ অধীনত কাম কৰাৰ সুবিধা দিয়া হ'ব। অৰ্থাৎ VBG ৰামজী এক্টে গ্ৰাম্য অঞ্চলৰ 33% মহিলা হিতাধিকাৰীক সামৰি ল'ব। অবিবাহিত মহিলাৰ বাবে ইয়াত বিশেষ অগ্ৰাধিকাৰ থাকিব, লগতে দিব্যাংগজনৰ বাবেও বিশেষ অগ্ৰাধিকাৰ থাকিব। ইয়াৰ উপৰিও জ্যেষ্ঠ যিসকল শ্ৰমিক আছে, সেই শ্ৰমিকসকলকো ইয়াত অগ্ৰাধিকাৰ ভিত্তিত নিযুক্তি প্ৰদান কৰা হ'ব। এই সিদ্ধান্তকেইটাই গ্ৰাম্য অঞ্চলৰ যিসকল মহিলা আছে, যিসকল অবিবাহিত মহিলা আছে, তাৰ উপৰিও যিসকল দিব্যাংগজন বা যিসকল জ্যেষ্ঠ শ্ৰমিক আছে, সেইসকলক বিশেষভাৱে সহায় কৰিব। MGNৰেগা এক্টখনে যিহেতু গ্ৰাম্য অঞ্চলৰ আন্তঃগাঁথনিমূলক যিখিনি কাম আছিলে, সেই কামখিনি কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছিলে। এতিয়া এই VBG ৰামজী এক্টখনৰ জৰিয়তে আৰু কিছু কাম ইয়াত সাঙুৰি লোৱা হৈছে। বিশেষভাৱে জল সুৰক্ষা, মুখ্য আন্তঃগাঁথনি, জীৱিকাৰ আন্তঃগাঁথনি, প্ৰতিকূল বতৰৰ প্ৰভাৱ প্ৰশমনৰ ব্যৱস্থা আদিৰ লগত জড়িত যিবিলাক কাম হয়, সেই কামখিনি VBG ৰামজী এক্টৰ অধীনত সম্পন্ন কৰা হ'ব। ইয়াত 318 বিধ অনুমোদিত কাম থাকিব। এই গাঁও সভাৰ জৰিয়তে এই কামসমূহ প্ৰথমতে চিলেকশ্যন কৰিব। অগ্ৰাধিকাৰ ভিত্তিত চিলেকশ্যন কৰাৰ পাছত পঞ্চায়ত লেভেলত এই কামসমূহ সম্পন্ন হ'ব। 318 বিধ অনুমোদিত কামৰ ভিতৰত বিদ্যালয়, পৰীক্ষাগাৰ, জল জীৱন মিছন প্ৰকল্প আদিত যিবিলাক কাম থাকে, সেই কামসমূহো সামৰি ল'ব। ইয়াৰ জৰিয়তে যিখিনি কাম হ'ব, সেই কামখিনি স্বচ্ছ হৈছে নে নাই, ই সম্পূৰ্ণৰূপে এই আঁচনিখন কাৰ্যক্ষম হৈছে নে নাই, এইখিনি চাবৰ বাবে বায়'মেট্ৰিক প্ৰমাণীকৰণৰ ব্যৱস্থা থাকিব। GIS ভিত্তিক পৰিকল্পনা কৰা হ'ব। AI চালিত নিৰীক্ষণ থাকিব। ৰামজী এক্টৰ অধীনত ভাৰত চৰকাৰে 95,692.31 কোটি টকাৰ পুঁজি ধাৰ্য কৰিছে। এই পুঁজিসমূহ কেনেকৈ বিতৰণ কৰা হ'ব? ৰাজ্য চৰকাৰে 60:40, অৰ্থাৎ কেন্দ্ৰই 60% আৰু ৰাজ্যসমূহে 40% পুঁজি ব্যয় কৰিব এই এক্টৰ জৰিয়তে। কিন্তু নৰ্থ ইষ্টৰ যিখিনি ৰাজ্য আছে আৰু যিখিনি হিমালয়ান ৰাজ্য আছে, এই ৰাজ্যসমূহৰ বাবে 10 হিচাপত পুঁজি নিৰ্ধাৰণ কৰা হৈছে। অৰ্থাৎ কেন্দ্ৰই 90% পুঁজি ব্যয় কৰিব, উত্তৰ-পূবৰ ৰাজ্যসমূহে মাত্ৰ 10% পুঁজি খৰচ কৰিব লাগিব। ইতিমধ্যে অসম চৰকাৰে এই আঁচনিৰ অধীনত 2000 কোটি টকা ধাৰ্য কৰিছে। প্ৰতিটো পঞ্চায়তে VBG ৰামজী স্কিমৰ জৰিয়তে 1 কোটিকৈ টকা লাভ কৰিব। MGNৰেগাৰ অধীনত যিটো পাৰিশ্ৰমিক আছিলে, তাতকৈ শ্ৰমিকসকলে অধিক পাৰিশ্ৰমিক লাভ কৰিব। ইয়াত মিনিমাম 300ৰ ওপৰত পাৰিশ্ৰমিক নিৰ্ধাৰণ কৰা হৈছে। MGNৰেগাৰ অধীনত যিসকলে কাম কৰিছিলে, তেওঁলোকে জব কাৰ্ড লাভ কৰিছিলে। সেই জব কাৰ্ডতে VBG ৰামজী আঁচনিৰ অধীনত কাম কৰিব পাৰিব নে নোৱাৰে? নিশ্চয় পাৰিব। বৰ্তমানলৈকে VBG ৰামজী এই আঁচনিৰ অধীনত কোনো ধৰণৰ কাৰ্ড ইছ্যু হোৱা নাই। যেতিয়ালৈকে কাৰ্ড ইছ্যু নহয়, তেতিয়ালৈকে জব কাৰ্ড হোল্ডাৰসকলে জব কাৰ্ডৰ জৰিয়তে এই VBG ৰামজী এক্টৰ অধীনত কাম কৰি থাকিব পাৰিব। কিন্তু তেওঁলোকৰ KYC আপডেট থাকিব লাগিব। VBG ৰামজী আঁচনিৰ জৰিয়তে শ্ৰমিকসকলে যিহেতু DBT ছিষ্টেমত মজুৰি লাভ কৰিব, গতিকে এই ক্ষেত্ৰতো ই এটা নিকা ব্যৱস্থা গঢ়ি তুলিব বুলি আমি আশা কৰিব পাৰোঁ। আজিলৈ ইমানেই। ধন্যবাদ।